হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আৰু আজি মই একেবাৰে গা চা ধুই উঠি এনেকৈ অকণমান ৰেডি হৈ আছোঁ। এতিয়া বৰ্তমান কাপোৰ চাপোৰ পিন্ধিলেই হ'ল। আজি আমি যাম দুৰ্গাপুৰলৈ। আৰু বৰ্তমান আছোঁ আমি শান্তিনিকেতন, ৱেষ্ট বেংগল শান্তিনিকেতন। ৰুটিৰ টুকুৰাবিলাক পেলাই দিয়াৰ লগে লগে পাখিবিলাক আহি খাবলৈ ধৰিছে। দেখিছেনে এনেকৈ? আৰু এটা আছে গাজগোলা, এই দেখিছে কেনেকৈ নামি আহি আছে। সিহঁতেও খাবলৈ কিবা লাগে খাবলৈ, ফুলটো নাই খাবৰ কাৰণে। ৰুটি ফুটিকৈ খাই দেখিছেনে? মই অকণমান ৰুটি পেলাই দিছিলোঁ, কিমান মজা দি আহি খাবলৈ আহিছে, লৈ গ'ল। ৰাতিপুৱাই এনেকৈ শুই উঠি মই বিস্কুট বা ফুল গছডালত আজিও 2টা ফুল ফুটিছে ইমান ধুনীয়াকৈ, আৰু একদম হালকা পিংক কালাৰ। আৰু লগতে অপৰাজিতাৰ গাছডাল দেখিলে একেবাৰে ধুনীয়া লাগিছে, আৰু ফুলবিলাক কিমান ডাঙৰ হৈ ফুটি আছে। মই আপোনালোকক জুম কৰি দেখাইছোঁ। যিহেতু মই নামা নাই তলত, কাৰণ পাখিবিলাক গুচি যাব, সিহঁতক ৰুটিখিনি খাবলৈ দিছোঁ, আৰু গুচি যাবৰ কাৰণে মই তললৈ যোৱা নাই। সেইকাৰণে কিমান মজাকৈ খাই আছে। একেবাৰে ওচৰলৈ আহিছে, এইটো কি মজাৰে খাইছে। মেকুৰীৰ নিচিনা লাগে, দেখিছেনে বন্ধুসকল? ইমান ধুনীয়াকৈ খাইছে। বেচেৰাগুলো একো খাবলৈ পোৱা নাই কিজানি। আকৌ এটা আহি আছে, দেখিছেনে? আকৌ এটা আহি আছে। এই বহুতবিলাক আহিছে, 4টা আহিছে, ইপিনে এটা। বেচেৰা শালিকাবিলাকে পোৱা নাই খাবলৈ। এই মুখলৈ চাই আছে, মজা।